নমস্কাৰ, মোৰ নাম হাফিজুল মুন্সি। মই ধুবুৰী ডিষ্ট্ৰিক্টৰ PMMBA ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ। আজি মই অংগনবাদী বাইদেউসকলৰ কাৰণে এটা ট্ৰেইনিং ভিডিঅ' বনাই আছোঁ যে PMMBA পৰ্টেলত বেনিফিচিয়াৰী কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম আমি। আজিৰ এই ভিডিঅ'টোত মই এক্সপ্লেইন কৰিম যে ফাৰ্ষ্ট চাইল্ডৰ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিম। তো ফাৰ্ষ্টত আপোনালোকে মোবাইলত গুগল ক্ৰম খুলিব। এইটো হ'ল গুগল ক্ৰম। ইয়াতে ওপেন কৰিব। তাৰপিছত ইয়াতে সাৰ্চ কৰিব PMMBY। তাৰপিছত ফাৰ্ষ্টৰ যিটো ৱেবছাইট ওপেন হ'ব PMMBY.wct.gov.in, সেই ৱেবছাইটত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চাব ৰাইট সাইডত লগইন এটা অপশ্যন আছে, সেই লগইন অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আমাৰ PMMBA পৰ্টেলটো ওপেন হ'ব আৰু ইয়াতে চাব ইউজাৰ ID, পাছৱৰ্ড আৰু কেপচা দিয়া আছে। তাৰপিছত লগইন অপশ্যন দিয়া আছে। ইউজাৰ ID, পাছৱৰ্ড আৰু কেপচাটো বহাৰ পিছত লগইনত ক্লিক কৰি দিব। মই ইউজাৰ IDটো বহাই আছোঁ। ইউজাৰ ID পিছত পাছৱৰ্ডটো এণ্ট্ৰি কৰিব। তাৰপিছত কেপচাটো এণ্ট্ৰি কৰিব। কেপচাটো একজেক্টলি ছেম টু ছেম হ'ব লাগিব। তাৰপিছত ইয়াতে লগইন অপশ্যনত ক্লিক কৰি দিব আৰু ইউজাৰ আইডিটো যেতিয়া এণ্ট্ৰি কৰিব, ইউজাৰ ID সন্মুখত ANG, কেপিটেলত ANG এণ্ট্ৰি দিব। তাৰপিছত 1828 একেলগে হ'ব, কোনো স্পেচ নিদিব। তাৰপিছত আপোনাৰ যিটো নাম্বাৰ আছে চেণ্টাৰ ID বা আপোনাৰ যিটো ইউজাৰ ID PMMBA ইউজাৰ ID দিয়া হৈছে, সেই ইউজাৰ IDটো ইয়াতে বহাব। তাৰপিছত পাছৱৰ্ডটো দিব, কেপচাটো একজেক্টলি ছেম এণ্ট্ৰি কৰিব। তাৰপিছত এই লগইন অপশ্যনত ক্লিক কৰি দিব। ইয়াতে চাব ভেৰিফাই অপশ্যন এটা আহিছে, এই ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চাব এ কোড হেজ বিন চেণ্ড টু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। আপোনাৰ ৰেজিষ্টাৰ্ড যিটো মোবাইল নাম্বাৰ আছে সেই আইডিটোৰ লগত, সেই ৰেজিষ্টাৰ্ড মোবাইলত এটা PMMBAৰ পৰা OTP যাব, 6 ডিজিট OTP যাব। সেই OTPটো ইয়াতে এণ্ট্ৰি কৰিব। OTPটো ইয়াতে এণ্ট্ৰি কৰিব। তাৰপিছত ইয়াতে চাব ভেলিডেট বুলি এটা অপশ্যন আছে, সেই ভেলিডেট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ PMMBA পৰ্টেলত লগইন হৈ যাব। তাৰপিছত ইয়াতে ৰাইট ছাইডত চাব তিনিটা লাইন দিয়া আছে। আমাৰ PMMBA লগৰ ছাইডত তিনিটা লাইন আছে, সেই তিনিটা লাইনত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চাব ডেটা এণ্ট্ৰি, সেই ডেটা এণ্ট্ৰি অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন, সেই বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আমাৰ PMMBA ফৰ্মটো ওপেন হ'ব। এইটো ভিডিঅ'ত মই এক্সপ্লেইন কৰিম যে ফাৰ্ষ্ট চাইল্ডৰ ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিম আমি। ফাৰ্ষ্টত আপুনি চাব ইজ বেনিফিচিয়াৰী এণ্ড এমপ্লয়ী অফ চেণ্ট্ৰেল গভ, ষ্টেট গভ আৰু PSU। যদি কোনো বেনিফিচিয়াৰীয়ে আণ্ডাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্ট বা PSU আণ্ডাৰত পাৰ্মানেণ্ট চাকৰি কৰি আছে, তেনেহ'লে এই বেনিফিচিয়াৰীটো আমাৰ PMMBAৰ কাৰণে এলিজিবল নহয়। যদি ইয়াতে উদাহৰণস্বৰূপে যদি ইয়েছ চিলেক্ট কৰি দিয়ে, তেনেহ'লে ইয়াতে ক্লিয়াৰলি চাব এমপ্লয়িজ অফ চেণ্ট্ৰেল গভ, ষ্টেট গভ এণ্ড PSU আৰ নট এলিজিবল ফৰ দিছ স্কিম। তো আপোনালোকে এইটো ভালদৰে ভেৰিফাই কৰি ল'ব যে আণ্ডাৰ চেণ্ট্ৰেল গভ বা ষ্টেট গভ বা PSU আণ্ডাৰত বেনিফিচিয়াৰীটো কিবা পাৰ্মানেণ্ট চাকৰি কৰি আছে নেকি। যদি কৰি আছে তেনেহ'লে এইটো স্কিমৰ বেনিফিটটো নাপাব। ইয়াতে মই ন' চিলেক্ট কৰি আছোঁ। তাৰপিছত চাব এপ্লাইং ফৰ, ইয়াতে মই ফাৰ্ষ্ট চাইল্ড চিলেক্ট কৰি দিছোঁ। ইয়াতে চাব ব্লু কালাৰ আহি গৈছে। তাৰপিছত ইয়াতে চাব নাম্বাৰ অফ লিভিং চিলড্ৰেন, এই অপশ্যনটো আপোনালোকে ভালদৰে চিলেক্ট কৰি ল'ব। যদি ফাৰ্ষ্ট চাইল্ডৰ বেনিফিচিয়াৰীটো যদি গৰ্ভৱতী অৱস্থাত যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি দিয়ে, তেনেহ'লে ইয়াতে অলৱেজ 0 হ'ব। আৰু যদি সন্তানটো জন্ম হোৱাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি আছে, তেনেহ'লে এইটো অলৱেজ 1 হ'ব।
তাৰপিছত ইয়াতে অপশ্যন এটা আছে, ডাজ দ্য বেনিফিচিয়াৰী হেভ আধাৰ কাৰ্ড, এইটো অলৱেজ ইয়েছ হ'ব। তাৰপিছত ইয়াতে চাব এটা সৰু এটা বক্স আছে, সেই বক্সটোত ক্লিক কৰিলে টিক মাৰ্ক আহি যাব, এইটো টিক মাৰ্ক দি দিব। তাৰপিছত ইয়াতে চাব নেম, এইটো বেনিফিচিয়াৰী নেমটো বহাই দিব, এজ পাৰ আধাৰ কাৰ্ডৰ যিটো নেম আছে সেই নেমটো বহাই দিব ইয়াতে। তাৰপিছত ইয়াতে চাব বেনিফিচিয়াৰীৰ আধাৰ নাম্বাৰ এটা অপশ্যন আছে, ইয়াতে আধাৰ নাম্বাৰটো বহাই দিব। আধাৰ নামটো এণ্ট্ৰি কৰাৰ পিছত ইয়াতে এটা অপশ্যন আহিছে, চাওক প্লিজ গেট ইউৰ বেংক একাউণ্ট সিডেড উইথ আধাৰ এণ্ড ডিবিটি ইনেবল। এইটো যদি অপশ্যন আহে তেনেহ'লে আপুনি এটা বস্তু কনফাৰ্ম হৈ যাব যে বেনিফিচিয়াৰীৰ বেংক একাউণ্টৰ লগত আধাৰ সিডিং নাই। এইটো আধাৰ সিডিং যদি নাথাকে তেনেহ'লে বেনিফিচিয়াৰী পইচাটো নাপাব, বেনিফিটটো নাপাব। সিডিং কৰাৰ পিছতহে ছুপাৰভাইজাৰে এপ্ৰুভ কৰিব পাৰিব, তাৰপিছতহে CDP এপ্ৰুভ কৰিব, তাৰপিছতে পইচাটো সোমাব। আৰু নেক্সট যিটো চাব এটা অ'কে অপশ্যন আছে, সেই অ'কে অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত বেনিফিচিয়াৰী ডেট অফ বাৰ্থটো বহাই দিব। প্ৰথমে ইয়াতে ইয়াৰটো চিলেক্ট কৰি ল'ব, তাৰপিছত মান্থটো চিলেক্ট কৰি ল'ব, তাৰপিছত ডেটটো চিলেক্ট কৰিব। বেনিফিচিয়াৰী এজটো আহি গ'ল 19 ইয়াৰ্ছ, এইটো ফাৰ্ষ্ট চাইল্ড হয়। কেটেগৰী যদি SC হয় SC চিলেক্ট কৰিব, যদি ST হয় ST চিলেক্ট কৰিব, যদি ইয়াৰ বাহিৰে কিবা কেটেগৰী হয় জেনেৰেলছ বা যিকোনো কেটেগৰী হয় তেনেহ'লে আদাৰ্ছত চিলেক্ট কৰিব। তাৰপিছত বেনিফিচিয়াৰী মোবাইল নাম্বাৰটো দিব লাগিব, এইটো কম্পালচৰি হয়। আইদাৰ বেনিফিচিয়াৰী দিব বা হাজবেণ্ড বা ফেমিলি যিকোনো এজনৰ মোবাইল নাম্বাৰটো দিলেই হ'ল। এইটো এটা মেণ্ডেটৰী হয়, নাম্বাৰটো দিবই লাগিব, নহ'লে ৰেজিষ্ট্ৰেশ্যনটো নল'ব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াতে এটা চাব যে মোবাইল নাম্বাৰ বিলংছ টু, মানে মোবাইল নাম্বাৰটো কাৰ হয়। ইয়াতে যদি বেনিফিচিয়াৰী হয় সেল্ফ বুলি দিব, হাজবেণ্ডৰ হ'লে হাজবেণ্ড চিলেক্ট কৰিব, ফাদাৰ মাদাৰ যাৰে হয় সেই হিচাপত এইটো আপোনালোকে চিলেক্ট কৰিব। মই সেল্ফ চিলেক্ট কৰি লৈছোঁ। ইয়াতে এলিজিবিলিটি প্ৰুফ, ইয়াতে ডকুমেণ্টছটো কি ডকুমেণ্টছ বেনিফিচিয়াৰী দিব সেইটো আপোনালোকে আগত চিলেক্ট কৰি ল'ব। যে বেনিফিচিয়াৰী যদি ইনকাম চাৰ্টিফিকেট দিয়ে তেনে প্ৰথমটো চিলেক্ট কৰি ল'ব, ওমেন হুজ নেট ফেমিলি ইনকাম ইজ লেছ দেন ₹8 লাখ পাৰ এনাম। তাৰপিছত বেনিফিচিয়াৰী যদি জব কাৰ্ড দিয়ে ইয়াতে জব কাৰ্ড চিলেক্ট কৰি দিব, আয়ুষ্মান কাৰ্ড দিলে আয়ুষ্মান কাৰ্ড চিলেক্ট কৰিব, ইশ্ৰাম কাৰ্ড দিলে ইশ্ৰাম চিলেক্ট কৰিব, ৰেচন কাৰ্ড দিলে ৰেচন কাৰ্ড চিলেক্ট কৰি দিব। মই ৰেচন কাৰ্ড চিলেক্ট কৰি আছোঁ, বেনিফিচিয়াৰী ৰেচন কাৰ্ড দিছে। তাৰপিছত ইয়াতে চাব বেনিফিচিয়াৰীৰ ৰেচন কাৰ্ডৰ যিটো নাম্বাৰ আছে আইডেণ্টিটি নাম্বাৰ, সেই ইয়াতে একজেক্টলি চেম টু চেম ইয়াতে বহাই দিব ৰেচন কাৰ্ডৰ নাম্বাৰটো। ৰেচন কাৰ্ডৰ নাম্বাৰটো এণ্ট্ৰি কৰাৰ পিছত ইয়াতে চাব আপলোড ফাইল, আপলোড ফাইলত গৈ আপোনালোকে এই ৰেচন কাৰ্ডটোৰ ফটোটো আপলোড কৰিব লাগিব। ইয়াতে চুজ ফাইলত ক্লিক কৰিব, তাৰপিছত ইয়াতে মিডিয়াত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চাব যিটো আপোনাৰ ডকুমেণ্টছ আছে এইটো ভালকৈ মনত ৰাখিব যে ডকুমেণ্টছটো অলৱেজ আমাৰ 1 MBতকৈ কম হ'ব লাগিব। আৰু এইটো ডকুমেণ্টছটো কেনেকৈ আমি কম্প্ৰেছ কৰিব পাৰিম সেইটো এটা মই নেক্সট ভিডিঅ' বনাই আছোঁ, সেইটো আপোনালোকে চাব। এনে নৰ্মেলি কেমেৰা দি ক্লিক কৰিলে সেইটো MB2 2 MB 3 MB হৈ যায়, মানে আমাৰ এইটো ডাইৰেক্টলি আপলোড কৰিলে আপলোডটো নল'ব। সেইটো কাৰণে আমাৰ যিটো ফটোৰ চাইজ সেইটো কমাই ল'ব লাগিব, আণ্ডাৰ 1 MB হ'ব লাগিব। তো এইটো মই অলৰেডি কমাই লৈছোঁ, সেইকাৰণে এতিয়া চিলেক্ট কৰি দিলোঁ। তাৰপিছত ইয়াতে চাব MCB কাৰ্ডৰ ডিটেইলছ বিচাৰি আছে, ইয়াতে MCB কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে এণ্ট্ৰি কৰিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্ট্ৰি কৰাৰ পিছত ইয়াতে চাব MCB কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন ডেট ইয়াতে এণ্ট্ৰি কৰিব লাগে। এই MCB কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন ডেটটো আপোনালোকে ক'ত পাব? MCB কাৰ্ডৰ ফ্ৰণ্ট পেজৰ লাষ্টত চাব, তলত চাব নাথাকে,
তেনেহ'লে নেক্সট পেজত চাব এণ্টিনেটাল চেকআপৰ এটা ডেট থাকে ANC ডেট এই ANC ডেটটো ইয়াতে আপোনালোকে বহাই দিব পাৰে তো ফাৰ্ষ্টত আপোনালোকে ইয়াৰটো সিলেক্ট কৰিব তাৰপিছত মান্থটো সিলেক্ট কৰিব তাৰপিছত ডেটটো সিলেক্ট কৰিব তাৰপিছত LMP ডেট লাষ্ট মেনষ্ট্ৰুৱেল পিৰিয়ড ডেট এই LMP ডেটটো অলপ ভালদৰে চাই ল'ব MCP কাৰ্ডৰ পৰা MCP কাৰ্ডৰ যেটো LMP ডেট লিখা থাকিব আৰু আপুনি যিদিনা ৰেজিষ্ট্ৰেচনটো কৰিব এইটো দুটা ডেটৰ মাজৰ যেটো গ্যাপটো আছে এইটো 570 ডেছৰ ভিতৰত হ'ব লাগিব যদি একদিনো পাৰ হৈ যায় তেনেহলে পোৰ্টেলত এইটো সাবমিট নলব এইটো অলপ ভালদৰে চাই ল'ব এইটোৱে সেম ভাবে এন্ট্ৰি কৰিব আগত ইয়াৰটো সিলেক্ট কৰি দিব তাৰ পিছত মান্থটো সিলেক্ট কৰিব তাৰ পিছত ডেটটো সিলেক্ট কৰিব তাৰ পিছত ইয়াতে চাব ANC ডেট এন্টিনেটাল চেকআপ ডেট এইটো ANC ডেটটো বহাই দিব এইটো আৰু ৰেজিষ্ট্ৰেচন ডেটটো মেবি সেম হ'ব পাৰে বা বিলেগো হ'ব পাৰে কিন্তু ANC ডেটটো MCP কাৰ্ডৰ নেক্সট পেজত এইটো লিখা থাকে সেই হিচাপত আপুনি বহাই দিব তাৰ পিছত ইয়াতে বেনিফিচিয়াৰী অলৰেডি সন্তান হৈছে তো ইয়াতে অপশনটো ইয়েস বুলিও আহিছে একচুয়াল ডেট অফ চাইল্ড বাৰ্থ যেটো আছে হেতু মই সন্তানটোৰ জন্ম তাৰিখটো মই বহাই দিম ইয়াতে তাৰ পিছত ইয়াতে চাব নাম্বাৰ অফ চিলড্ৰেন বৰ্ন ইন দিস প্ৰেগনেন্সি এটো প্ৰেগনেন্সিত সন্তান জন্ম হৈছে এটা 1 এটা হৈছে 1 সিলেক্ট কৰি দিলো তাৰ পিছত ইয়াতে চাব টাইপ অফ ইনষ্টিটিউট অফ চাইল্ড বাৰ্থ ইয়াতে চাব সন্তানটোৰ কত জন্ম হৈছে আইদাৰ গভৰ্নমেন্ট হস্পিটাল বা প্ৰাইভেট হস্পিটাল বা ঘৰত বা ট্ৰানজিট বা অঙ্গনবাদী সেন্টার যত জন্ম হৈছে এটো সিলেক্ট কৰি দিব ইয়াতে মই গভৰ্নমেন্ট হস্পিটাল সিলেক্ট কৰি আছো তাৰ পিছত ইয়াতে চাব নেম অফ ইনষ্টিটিউট অফ চাইল্ড বাৰ্থ ইয়াতে কত হৈছে যদি গভৰ্নমেন্ট হস্পিটাল হৈছে বা প্ৰাইভেট হস্পিটাল আছে তেনেহলে এটো সিলেক্ট কৰি ইয়াতে হস্পিটালটোৰ নামটো ইয়াতে লিখি দিব তাৰ পিছত ইয়াতে চাব জেন্ডাৰ চাইল্ড 1 সন্তানটোৰ জেন্ডাৰটো কি আছিল মেল না ফিমেল যদি মেল হয় মেল সিলেক্ট কৰি দিব যদি ফিমেল হয় ফিমেল সিলেক্ট কৰিব ইয়াতে এটা কনফাৰ্মেশন লব availed benefit under JSY যদি বেনিফিচিয়াৰী টু JSY স্কিমৰ আন্ডাৰত কিবা বেনিফিট পাইছে নেকি যদি পাইছে তেনেহলে ইয়েস দিব আৰু যদি পোৱা নাই তেনেহলে নো সিলেক্ট কৰিব তাৰ তলত চাব was the vaccination recorded on MCP card ভ্যাকসিনেশন যেটো আছে সন্তানটোৰ ভ্যাকসিনেশন সেই ভ্যাকসিনেশনৰ ডেটটো MCP কাৰ্ডত ৰেকৰ্ড কৰা আছে না নাই লিখা আছে না নাই যদি লিখা আছে তেনেহলে ইয়েস সিলেক্ট কৰিব যদি লিখা নাই তেনেহলে নো সিলেক্ট কৰিব মই এটো কেছত ইয়েস আছে মই ইয়েস দি আছো তাৰ পিছত ইয়াতে চাব ফাৰ্স্ট সাইকেল অফ ভ্যাকসিনেশন এট বাৰ্থ মানে জন্মৰ সময়ত যেটো ভ্যাকসিন সেইটো কেই তাৰিখত দিছে সেই ডেটটো ইয়াতে এন্ট্ৰি কৰিব লাগিব আমাৰ সেম কেস আগতে ইয়াৰটো সিলেক্ট কৰিব তাৰ পিছত মাহটো সিলেক্ট কৰিব তাৰ পিছত ডেটটো সিলেক্ট কৰিব তাৰ পিছত ভ্যাকসিনেশন অন 6th উইক ডেটটো ইয়াতে আমাৰ এন্ট্ৰি কৰিব লাগিব এই ভ্যাকসিনেশনত ক্লিক কৰি দিলে ডেটটো ওপেন হৈ যাব তাৰ পিছত ইয়াতে সিলেক্ট কৰিব ইয়াৰ তাৰ পিছত মান্থ তাৰ পিছত ডেট তাৰ পিছত ভ্যাকসিনেশন অন 10th উইক 10th উইকৰ ভ্যাকসিনেশন ডেটটো ইয়াতে এন্ট্ৰি কৰিব তাৰ পিছত ভ্যাকসিনেশন অন 14th উইক
আৰু এই ভেকচিনেশ্যন ডেটটো দিয়াৰ পিছত ইয়াতে সৰু বক্স আছে, এই বক্সবিলাকক টিক মাৰ্ক দিব লাগিব। তো ভেকচিনেশ্যন ডেটটো দিয়াৰ পিছত ইয়াতে চাব বেনিফিচিয়াৰী প্ৰেজেণ্ট এড্ৰেছৰ ডিটেইলছ কিছুমান দিব লাগে। ইয়াতে এৰিয়াটো কি, ৰুৰাল নে আৰবান, যদি আৰবান হয় আৰবান সিলেক্ট কৰিব, যদি ৰুৰাল হয় ৰুৰাল সিলেক্ট কৰিব। তাৰপিছত ইয়াতে এড্ৰেছ বুলি এটা অপশ্যন আছে, তাৰপিছত ষ্টেট আমাৰ আসাম হ'ব, তাৰপিছত ডিষ্ট্ৰিক্ট ধুবুৰী, তাৰপিছত ব্লকটো অট'মেটিক সিলেক্টেড থাকিব। তাৰপিছত ইয়াতে চাব ভিলেজ, এই ভিলেজটো ইয়াতে সিলেক্ট কৰি দিব। ইয়াৰ পৰা চাব পিনক'ডটো বহাই দিব। তাৰপিছত ইয়াতে এছাইন অংগনবাদী, ইয়াতে অংগনবাদী ৱাৰ্কাৰ বাইদেউৰ চেণ্টাৰ নাম্বাৰটো অট'মেটিকলি ইয়াতে আহি যাব। তাৰপিছত ইয়াতে চাব ছাবমিট বুলি এটা অপশ্যন আছে। ফৰ্মটো ভালকৈ ফিল আপ কৰাৰ পিছত লাগিলে একবাৰ দুইবাৰ ভেৰিফাই কৰি ল'ব, কনফাৰ্ম কৰি ল'ব। তাৰপিছত কনফাৰ্মেশ্যন হোৱাৰ পিছত তাৰপিছত ইয়াতে ছাবমিটৰ অপশ্যনত ক্লিক কৰি দিব। যদি কিবা ভুল হয়, যদি কিবা ইৰ'ৰ আহে, কিবা ভুল হয়, যদি আপুনি কিবা ভালকৈ ফিল আপ কৰা নাই, তেনেহ'লে ইয়াতে ইৰ'ৰ আহিব বা ইনভেলিড ফাইল আহিব। এইটো চাওক, মোৰ এইটো কেছত ইৰ'ৰ অহা নাই। ছাবমিট কৰাৰ পিছত এনেকুৱা ডিটেইলছখিনি আছে, আমি প্ৰিভিউ কৰি ল'ম। যদি কিবা এডিট কৰিব লাগে আমি এডিটো কৰি ল'ম। যদি এডিট কৰাৰ কিবা নাই তেনেহ'লে ইয়াতে চাব লাষ্টত এডিট আৰু ছাবমিট বুলি এটা অপশ্যন আছে। যদি এডিট কৰিব লাগে এই এডিট অপশ্যনত ক্লিক কৰি দিব, আৰু যদি আপোনাৰ এডিট কৰিব লগা নাই তেনেহ'লে ডাইৰেক্ট ইয়াতে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত ইয়াতে চাব ক্লিয়াৰলি মেনশ্যন হৈ ইজ ৰেজিষ্টাৰ্ড ছাকচেছফুলি, মানে আপোনাৰ এইটো বেনিফিচিয়াৰী অলৰেডি আমাৰ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, অলৰেডি ৰেজিষ্টাৰ্ড হৈ গ'ল। এইটো হোৱাৰ পিছত আপোনালোকে অ'কেটোত ক্লিক কৰি দিব। অ'কেটোত ক্লিক কৰাৰ পিছত এইটো বেনিফিচিয়াৰী ছাকচেছফুলি ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। এতিয়া আপোনাৰ ফাৰ্ষ্ট চাইল্ডৰ এনৰলমেণ্টটো হৈ গ'ল। এইটো আমাৰ ফাৰ্ষ্ট ডিটেইলছ প্ৰচেছ আছিলে, ফাৰ্ষ্ট চাইল্ডৰ এনৰলমেণ্টটো কেনেকৈ কৰিম আমি। যদি কিবা বুজি পোৱা নাই, কিবা যদি ডাউট থাকে আপোনাৰ, আপুনি ছুপাৰভাইজাৰ লগত কণ্টেক্ট কৰিব পাৰে, যদি মোৰ লগত কণ্টেক্ট কৰিব পাৰে বা আমাৰ ডিষ্ট্ৰিক্ট অফিচত আহিব পাৰে।